মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি নতুন গণিতৰ প্ৰথমটো পাঠ সংখ্যা আৰু প্ৰক্ৰিয়া। তোমালোকে যদি চেনেলটো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। এতিয়া আমি আৰম্ভ কৰিছোঁ পাঠ 1। পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়া। নলবাৰী এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাড়ী প্ৰতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰোঁ আহা। দিয়া আছে এই ধুনীয়াকৈ ছবিখন দিয়া আছে। তাৰকাগৃহ, চানমাৰী, চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, আছে নলবাৰী। ঠিক আছে, নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ, 79 কিলোমিটাৰ। নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ, নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান? 79 কিলোমিটাৰ, 79 কিলোমিটাৰ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান? 4 কিলোমিটাৰ। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আকৌ চানমাৰীলৈ 9 কিলোমিটাৰ। চানমাৰীৰ পৰা আকৌ তাৰকাগৃহলৈ 3 কিলোমিটাৰ। তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। আকৌ এই তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। ইয়াত এতিয়া কেইটামান প্ৰশ্ন দিয়া আছে। নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান কিলোমিটাৰ? নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ হৈ গ'ল নলবাৰীৰ পৰা 79 কিলোমিটাৰ। নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ হ'ল 79। তাৰপিছত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা আকৌ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। গতিকে 79 যোগ 4 সমান হ'ব 13, 3 8 গ'ল 1, 7 1 8, 83 মানে 83 কিলোমিটাৰ। এতিয়া 2 নম্বৰটো চোৱা। কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব কিমান? কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ এই মাজত চিৰিয়াখানা আৰু এই চানমাৰী পাৰ হ'ব লাগিব, হয়নে? এতিয়া ইয়াত দিয়া আছিলে কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ। কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ হৈ গ'ল 9 কিলোমিটাৰ যোগ তাৰপিছত চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ। গতিকে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব হ'ব 9 3 12 কিলোমিটাৰ, হয়নে? 3 নম্বৰ আছে চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব। চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ। এইফালে আছিলে চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ যোগ তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ যোগ 70। 3 আৰু 70 হ'লে হ'ব মুঠ দূৰত্ব 73 কিলোমিটাৰ। ঠিকে আছে, বুজি পাইছেনে? এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ হ'ব 200 পূৰণ 20 টকা। কিমান হ'ব? 200 পূৰণ 20 কৰিলে পূৰণ কৰিব জানানে তোমালোকে? 200
পূৰণ 20 এতিয়া প্ৰথমতে শূন্যৰে পূৰণ কৰিব লাগে আটাইকেইটাকে হয়নে শূন্যৰে শূন্য কৰিলে শূন্য শূন্য পূৰণ শূন্য হ'লে শূন্য শূন্য পূৰণ শূন্য হ'লে শূন্য আৰু শূন্য পূৰণ 2 হ'লেও শূন্য শূন্যৰে যিহকে পূৰণ নকৰা কি হৈ যায় শূন্য হৈ যায় তাৰপিছত এতিয়া 2ৰে শূন্যক পূৰণ কৰিলে আকৌ শূন্যক যিহে পূৰণ কৰা তেতিয়াও শূন্যই হয় কিন্তু এই প্ৰথম শাৰীটো ইয়াৰ পৰা পাতিব লাগে তোমালোকে নিশ্চয় আগতে পূৰ্ণাংক শিকি আহিছে তথাপিও এইটো মই দেখাই দিছোঁ প্ৰথম শাৰীটো ইয়াৰ পৰা পাতিলোঁ ইয়াৰ তলৰ পৰা আৰু দ্বিতীয় শাৰীটো এই দ্বিতীয়টো যোৰ পৰা কৰিম তাৰ পৰা পাতিব লাগিব 2 শূন্য গুণ শূন্য 2 শূন্য গুণ শূন্য 2 দুগুণ 4 এতিয়া যোগ কৰিলে হ'ব এই শূন্য নামি আহিব 0 0 0 0 আৰু 4 গতিকে 200 পূৰণ 20 হ'লে 200টা ল'ৰা ছোৱালীৰ পৰা 20 টকা সংগ্ৰহ কৰিলে হ'ব 200 পূৰণ 20 কিমান টকা একক দশক শতক হাজাৰ 4000 টকা আৰু কমা ক'ত দিব লাগে একক দশক শতক এই হাজাৰত প্ৰথমতে কমা দিব লাগে এতিয়া হ'ব 4000 টকা এতিয়া আকৌ চোৱা দলটোৱে গাড়ীৰ ভাড়াৰ বাবে কিমান দিলে 2200 টকা দিলে 2200 টকা আদায় দিলে তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিল মুঠ পইচা উঠিছিলে কিমান 4000 টকা তাৰে দি দিলে 2200 টকা গতিকে 4000 বা 2200 গলে থাকিব 1800 টকা সমান 1800 টকা এটো বিয়োগ কৰি দেখাব লাগিব নে তোমালোকে যদি বিয়োগটো কৰি দেখাব লাগে তেনেহলে কমেন্ট কৰিবা মই ধুনিয়াকে বিয়োগ কৰি দিম ইতিমধ্যে বিয়োগ শিকি অহাৰ কাৰণে ইয়াত মই এটো মাত্ৰ এনেকৈ লিখিয়ে দিছো আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ মানে শিক্ষক 21 জনৰ গায়পতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল কিমান টকা আৰু বাকি ৰল কিমান টকা আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ 10 টকাকৈ 10 পূৰণ 21 হ'লে কিমান হ'ব 210 আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ গায়পতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল 210 টকা আৰু বাকি ৰল 1800 টকাৰ পৰা 210 টকা গ'ল কিমান থাকিব এতিয়া চোৱা প্ৰথমতে দেখাই দিও 21 জনৰ 10 টকাকে হলে 210 কেনেকৈ হ'ব 0 পূৰণ 1 0 0 পূৰণ 2 0 1 পূৰণ 1 হলে 1 1 গুণ 1 1 দুগুণ 2 সমান হ'ব 0 1 2 এই এনেকুৱা যোনবোৰ পূৰণ থাকে 10ৰে পূৰণ কৰা 1ৰে পূৰণ কৰা এনেকুৱা হলে অংকটো কৰি নাথাকিলেও সহজে উলিয়াব পাৰি ধৰি লোৱা 21ৰ লগত যদি 10 পূৰণ কৰো তেতিয়া হ'ব এই এটা শূন্য বাঢ়ি যাব 210 যদি 21ৰ লগত 1ৰে পূৰণ কৰো তেতিয়া কি হ'ব 21 দুটা শূন্য বাঢ়ি যাব তেনেকৈ যিকোনো সংখ্যাক 10ৰে পূৰণ কৰিলে তাৰ পিছত এটা শূন্য বাঢ়ি যায় আৰু 1ৰে পূৰণ কৰিলে দুটা শূন্য বাঢ়ি যায় তেনেকৈ 1000ৰে পূৰণ কৰিলে তিনিটা শূন্য বাঢ়ি যায় ঠিক আছে হ'বনে এতিয়া আমি এয়া পিছৰটো কৰি চাওঁ এতিয়া 1800 টকা আছিলে মুঠ জমা 4000 টকাৰ পৰা 2200 টকা খৰচ হওঁতে তাৰ পৰা যদি 210 বিয়োগ কৰো তেতিয়া কিমান হ'ব চাওঁ এতিয়া 0ৰ পৰা 0 হলে তো 0 হ'ব ইয়াত 0 আছে কিন্তু ইয়াত 1 আছে গতিকে ইয়াৰ পৰা ইয়ালে 1 ধাৰ কৰিলে ইয়াত কিমান হ'ব 10 হ'ব 10ৰ পৰা 1 হলে হ'ব ইয়াত 9 ইয়াৰ পৰা ইয়ালে 1 নিয়াৰ কাৰণে ইয়াত থাকি গ'ল কিমান 7 7ৰ পৰা 2 গলে হ'ব 5 এটো হ'ব 1 টো নামি আহিব গতিকে হ'ব 1590 টকা
গতিকে বাকী ৰ'ল 1590 টকা। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, দলটোৰ খোৱাৰ বাবদ গাই প্ৰতি 65 টকাকৈ খৰচ কৰিলে মুঠ 21 জনৰ কিমান টকা খৰচ হ'ব? এতিয়া 65 টকাকৈ 21 জনৰ খৰচ কৰিলে কিমান হ'ব? মুঠ 65 পূৰণ 21 টকা। 65 পূৰণ 21 আমি এতিয়া পূৰণ কৰি চাওঁ। এতিয়া ইয়াত মই কৰি থৈছোঁ 65 পূৰণ 21। তোমালোকে দুখৰীয়া পূৰণ নিশ্চয় জানা। একৰে প্ৰথমতে 5ক পূৰণ কৰিলোঁ 1 5 গুণ 5, একৰে 6ক পূৰণ কৰিলে 1 6 গুণ 6। এতিয়া 2ৰে 5ক পূৰণ কৰিলে 10, 10ৰ হাতে গ'লে 1, গোটেই 10টো বহি নাযায়, হাতে যোৱা তোমালোকে নিশ্চয় উকলা বা হাতে যোৱা অংক আগতে শিকিছিলা। গতিকে ইয়াত মই এনেকৈ দেখাই দিছোঁ 2 5 গুণ 10ৰ 0, হাতে গ'লে 1, 2 6 গুণ 12ৰ লগত এই একটো যোগ হ'ব, তেতিয়া হ'ব 13। এতিয়া এইটো আকৌ যোগ কৰিব লাগে 5ৰ লগত একো নাই, এইটো 5 হ'ব নামি আহিল, 6ৰ লগত 0 যোগ হ'লোঁ 6, এতিয়া 3 ওপৰত একো নাই, গতিকে 3 আৰু 1, গতিকে মুঠ এইটো হ'ব 1365। এতিয়া গতিকে মুঠ খৰচ হ'ব কিমান? 65 পূৰণ 21 হ'লে হ'ব 1365 টকা। এতিয়া দলটোৰ হাতত জমা থাকিল। 5 নম্বৰটো আছে এতিয়া দলটোৰ হাতত জমা থাকিল। আগতে কিমান জমা আছিলে? 1590 টকা জমা হৈছিলে। 1590ৰ পৰা কিমান বিয়োগ হ'ব এতিয়া? 1365 বিয়োগ হ'ব। তেতিয়া কিমান হ'ব? এইটো কৰি চাওঁ। এইটো আকৌ ধাৰ কৰা বিয়োগ। ইয়াত 0 আছে, 0ৰ পৰা 5 কেনেকৈ বিয়োগ কৰিম? ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিলে কাৰণে 10 বুলি ধৰি ল'ব লাগিব। 10ৰ পৰা 5 গ'লে থাকিল 5, ইয়াত 9ৰ জেগাত ইয়াৰ পৰা 1 নিছিলোঁ কাৰণে ইয়াত হ'ব 8, 8ৰ পৰা 6 গ'লে থাকিল 2, 5ৰ 3 গ'ল থাকিল 2, 1ৰ 1 গ'ল থাকিল 0। এই বাওঁফালে 0টোৰ কোনো মূল্য নাথাকে, গতিকে হ'ব 225 টকা। অংকত আছে এতিয়া দলটোৰ হাতত কিমান থাকিব? দলটোৰ হাতত থাকিব 225, মানে 225 টকা। এতিয়া ইয়াৰ প্ৰশ্নটো চোৱা, কিতাপ কিনিবৰ বাবে ৰন্তুক দেউতাকে কিমান দিলে? 450 টকা। সি গ্ৰন্থমেলাৰ পৰা এই তলত উল্লেখিত কিতাপসমূহ কিনিলে। বুঢ়ী আইৰ সাধুৰ মূল্য 66 টকা। বুঢ়ী আইৰ সাধু কিমান টকা? 66। তাৰপিছত আছে এখন ইছপৰ সাধু। ইছপৰ সাধু 45 টকা। ইছপৰ সাধু হৈ গ'ল 45 টকা। ইছপৰ সাধু 45 টকা। তাৰপিছত আছে স্পকেন ইংলিছ। স্পকেন ইংলিছত ল'লে 82 টকা। তাৰপিছত আছে ৰং কৰিব পৰা কিতাপ 5খন। ৰং কৰিব পৰা কিতাপ 5খনত ৰং কৰিব পৰা কিতাপ ৰং কৰিব পৰা কিতাপত হৈ গ'ল 125। 125 মুঠ এইটো মই ভালকৈ লিখি দিছোঁ এবাৰ, তেতিয়া তোমালোকৰ সহজ হ'ব বুজিবলৈ। 66, 45, 82 আৰু 125। এতিয়া আমি যোগ কৰিব লাগিব এইকেইটা। যোগ কৰাচোন। 6 পাছে 11, 12 13, 13 পাছে 18, 8 হাতে গ'লে 1,
6 4 10 8 18 19 20 20 21 1 ইয়াতে গ'লে 2 আৰু এই 2 1 3 318 টকা আৰু এতিয়া এই ৰণটোক দেউতাকে দিছিলে কিমান ৰণটোক দেউতাকে দিছিলে 450 টকা আৰু এইখিনি খৰচ কৰাৰ পিছত তাৰ মুঠ খৰচ হ'ব 318 টকা মুঠ দিছিলে 450 টকা আৰু খৰচ হ'ল মুঠ দিছিলে 450 টকা আৰু খৰচ হ'ল 318 টকা এতিয়া বিয়োগ কৰিব লাগিব ৰণটোত কিমান টকা জমা থাকিল জানিবৰ কাৰণে আমি এটা বিয়োগ কৰিব লাগিব ৰণটোত থাকিব এতিয়া এটো আকৌ ভাগ কৰা বিয়োগ 10 ৰ পৰা 8 গ'ল থাকিল 2 ইয়াত তেতিয়া থাকিব 4 4 পৰা 1 গ'লে থাকিল 3 আৰু 4 পৰা 3 গ'লে থাকিল 1 এই ৰণটোত জমা থাকিল ৰণটোত জমা থাকিব 132 টকা ৰণটোৰ এটা থাকিল 132 টকা দেউতাকে দিছিল 450 টকা খৰচ হ'ল 318 টকা তেওঁ ৰণটো হাতত থাকিলে 132 টকা হ'বনে এতিয়া এই অংকটোকে মই আকৌ ভালকৈ লিখি দিছোঁ তোমালোকে চাই ল'ব পাৰিবা ইয়াৰ পিছত চোৱা তলৰ তথ্যখিনি পঢ়া পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী কালি 352 কিলোমিটাৰ 352 বৰ্গ কিলোমিটাৰ আহোমসকলে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আকবৰে 1556 খ্ৰীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব 1930 কিলোমিটাৰ 2018 চনৰ পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা 2413টা হিমালয়ৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ ওপৰৰ বাক্য থকা সংখ্যাবোৰ আখৰে প্ৰকাশ কৰোৱা এইকেইটা মই এতিয়া আখৰে লিখি দিছোঁ 352 600 1556 1605 তাৰপিছত ইটো চোৱা 1930 1930 2018 2413 2413 8848 8848 তাৰপিছত দিছে স্থানীয় মান মনত পেলাওঁ আহা শিক্ষকে 503 সংখ্যাটো সকলোকে লিখিবলৈ দিলে শিক্ষকে বহিবোৰ চাওঁতে দেখিলে যে কোনোবাই 5003 লিখিছে তেখেতে মানে এটো কিমান হ'ব 5003 লিখিছে তেখেতে বোৰ্ডত 500 লিখি শুদ্ধ হৈছে নে সুধিলে 5003 লিখি পেলাই কৈছে শুদ্ধ হৈছে নে সুধিলে তেতিয়া কৌটিল্য নামৰ ছাত্ৰজনে থিয় হৈ ক'লে যে স্থানীয় মান মতে সংখ্যাটো শুদ্ধ হোৱা নাই কাৰণ বোৰ্ডত লিখা সংখ্যাটোৰ শতকৰ মান শূন্য হৈছে আসল সংখ্যাটো হ'ল 503 ইয়াত একক দশক শতক মানে 503 লিখিছে গতিকে 5 টো হ'ব লাগিছিলে এইখিনিতে শতকত নহলেতো হাজাৰত হ'লগে গতিকে এইটো হ'ব 5003 হ'ব লাগিছিল সংখ্যাটো একক দশক শতক মানে 503 503 হ'ব লাগিছিল এতিয়া কৌটিল্যৰ কথাৰ আলম লৈ শিক্ষকে স্থানীয় মানৰ ধাৰণাটো আগৰ শ্ৰেণীত কৰাৰ দৰে পুনৰ মণিখালাৰ সহায়ত বুজাই দিলে 503 সংখ্যাটোৰ এককৰ ঘৰত 3 দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 5 আছে অৰ্থাৎ এককৰ ঘৰত আছে 3 দশকৰ ঘৰত আছে 0 আৰু শতকৰ ঘৰত আছে
5 যদি আমি মণিখোলাৰ এই সংখ্যাটো লিখোঁ ইয়াত একক ঘৰত আছে 3 এটা দুটা তিনিটা মণি ভৰাব লাগিব দহকৰ ঘৰত 0 আছে কাৰণে এটাও মণি নাই আৰু শতকৰ ঘৰত আছে 5 গতিকে হ'ব 5টা মণি হয়নে তাৰপিছত শিক্ষকে মণিখোলাত গুটি ভৰাই ছাত্ৰ-ছাত্ৰীক তলৰ অংককেইটা অনুশীলন কৰিবলৈ দিলে 234 মান 2 শতক 3 দশক আৰু 4 একক এককৰ ঘৰত আছে 4 1 2 3 4 তাৰপিছত দশকৰ ঘৰত আছে 1 2 3 আৰু শতকৰ ঘৰত আছে 2 শতক 3 দশক আৰু 4 একক সংখ্যাটো হ'ল 234 চোৱা 1061 1000 0 শতক 6 দশক আৰু 1 একক এককৰ ঘৰত কি আছে 1 একক দশকৰ ঘৰত আছে 6 দশক তাৰপিছত শতকৰ ঘৰত আছে 0 শতক আৰু হাজাৰ ঘৰত আছে 1000 তে মণিখোলাত ভৰালে এককৰ ঘৰত 1 দশকৰ ঘৰত হ'ব 6 শতকৰ ঘৰত 0 আছে কাৰণে একো নাই আৰু হাজাৰ ঘৰত হ'ব 1 আছে কাৰণে 1000 এটা মণি তাৰপিছত চোৱা ওপৰত দেখুওৱাৰ দৰে সংখ্যাবোৰৰ স্থানীয় মানত ভাঙি লিখা আৰু মণিখোলাত ভৰোৱা 205 এইটো লিখা থকাৰ কাৰণে এই তলতে লিখি দিছোঁ ঠিক এনেকুৱাকৈ দেখুৱাবলৈ কৈছে ওপৰত দেখুওৱাৰ দৰে সংখ্যাবোৰ স্থানীয় মানত ভাঙি দেখুৱাবলৈ কৈছে এইটো চোৱা 2 শতক একক দশক 5 একক 0 দশক আৰু 2 শতক 2 শতক 0 দশক 5 একক তাৰপিছত আছে 911 1 একক 1 দশক আৰু 9 শতক আৰু চোৱা মণিখোলাত আছে 2 শতক খৰ জেগাত হ'ব 2টা মণি আৰু দশকত 0 আছে কাৰণে 0 একো নাই আৰু এককত আছে 5 গতিকে 5টা মণি তাৰপিছত 911ত মণিখোলাত 9 শতক মানে শতকত হ'ব 9টা দশকত আছে 1 এটা আৰু এককত আছে 1 কাৰণে এককতো এটা তাৰপিছত 1234 বা 1234 1000 2 শতক আৰু 3 দশক আৰু 4 একক 4 একক 3 দশক 2 শতক 1000 ঠিক আছে তাৰপিছত এইটো আছে 2061 1 একক 6 দশক 0 শতক 2000 ঠিক তেনেকৈ 7009 এই 9টো আছে এককত দশকত 0 শতকত 0 হাজাৰত 7 সেইকাৰণে হ'ব 9 একক 0 দশক 0 শতক 7000 এতিয়া 9999 ইয়াত সবতে 9 একক 9 দশক 9 শতক 9000 সবতে 9 আছে 9 একক 9 দশক 9 শতক 9000 মণিখোলাটো চোৱা 1000 কাৰণে হাজাৰত এটা শতকত 2টা দশকত 3 আছে 3 দশক মানে 3টা আৰু এককত আছে 4 এটা 2টা 3টা 4টা ইয়াতো এনেকৈ হাজাৰত 2টা শতকত নাই শতকত 0 দশকত 6টা আৰু এককত এটা 1 একক 7009 এককত আছে 9টা দশকত নাই শতকত দশকত 0 শতকত 0 আৰু হাজাৰত আছে 7 ইয়াত 7টা ইয়াত 9টা তে 9000
999 হ'ব 9 একক 9 দশক 9 শতক 9000 সেইকাৰণে চবতে এককতো 9 দশকত শতকত আৰু হাজাৰতো চবতে 9 আছে। তাৰপিছত চোৱা বাওঁফালৰ মণিখলা চাই সোঁফালে সংখ্যা লিখোঁ। ইয়াত আছে হাজাৰত 0 হাজাৰত একো নাই। তাৰপিছত শতকত আছে 1 2 3 4 শতকত 4 দশকত 1 আৰু এককত 1 2 দশকত 2 ঠিক আছে। আৰু লিখি দিছে 412 ইয়াত হ'ব এইটো 412 সংখ্যাটো। এতিয়া বিটো চোৱা হাজাৰত আছে 1 এতিয়া হাজাৰত হ'ব 1 তাৰপিছত শতকত আছে 2 দুটা আছে। তাৰপিছত দশকত আছে 1 2 3 4 দশকত আছে 4 আৰু এককত আছে 2 এককত 2। এতিয়া সংখ্যাটো কি হ'ব একক দশক শতক হাজাৰ 1242। এতিয়া এটা লিখিব লাগিব 1242। তাৰপিছত চিটো চোৱা হাজাৰৰ ঘৰত আছে কিমান 1 2 3 4 5 হাজাৰত আছে 5 শতকত আছে 1 2 3 4 4 দশকত আছে 1 2 2 আৰু এককত একো নাই মানে 0 আছে। এতিয়া সংখ্যাটো হ'ব একক দশক শতক হাজাৰ 5420। লিখিলে হ'ব লিখি দিওঁ 5000 420 এনেকৈ লিখিব পাৰি দ্বিতীয় চব লিখিব পাৰি। তাৰপিছত চোৱা ডি হাজাৰত আছে এটা 1 শতকত নাই 0 দশকত আছে 3টা 1 2 3 3 আৰু এককত কিমান আছে 1 2 3 4 5 6 এককত আছে 6টা। এতিয়া এইটো সংখ্যাটো হ'ব 1036 1036 হ'বনে? ইয়াৰ পিছত এইবাৰ শিক্ষকে মণিখলাত আৰু এটা স্থান বঢ়াই দি ছাত্ৰ ছাত্ৰীক সুধিলে পঞ্চম স্থানৰ মানটো কি? একক দশক শতক হাজাৰ এইটো কি হ'ব? তেতিয়া নিশা নামৰ ছাত্ৰীজনীয়ে ক'লে পঞ্চম স্থানত এটি মণি আছে। ইয়াৰ মান 1 অযুত বা 10,000 হ'ব। অৰ্থাৎ ওপৰৰ মণিখলাত দেখুওৱা সংখ্যাটো হ'ব 10,000 প্লাছ যোগ 4,000 যোগ 1 শতক যোগ 3 দশক যোগ 2 একক। এতিয়া 10,000 যোগ 4,000 যোগ 100 যোগ 30 যোগ 2 সমান 14,132 14,132। জানি লোৱা 10,000 সমান 1 অযুত 10,000টো কি বুলি কয় 1 অযুত বুলিও কয়। আৰু 10,000 তোক আমি ইয়াত কি লিখিম এইটো হ'ব অযুত একক দশক শতক হাজাৰ অযুত। তাৰপিছত তোমালোকে ইয়াত পিছত পাই যাবা লাখ নিযুত কোটি। তাৰপিছত ইয়াত তোমালোকক কিহলৈকে দিছে একক দশক শতক হাজাৰ আৰু অযুত। গতিকে এই সংখ্যাটো হ'ব 14,132। আৰু ইয়াত এটা কথা মন কৰিলে এই কমা দেখিছানে
একক দশক শতকত একক দশক শতক হাজাৰত এটা কমা থাকে তাৰপিছত আৰু লাখত কমা থাকে কোটিত কমা থাকে সেইটো তোমালোকে পিছলৈ পাবা এতিয়া দিয়া আছে জানি থোৱা আহা 4টা বা 5টা অংকযুক্ত সংখ্যা ভাৰতীয় পদ্ধতি মতে লিখোতে শতক আৰু হাজাৰৰ স্থানৰ মাজত কমা এটা দি লিখা হয় যেনে 14132 ইয়াত একক দশক শতক আৰু তাৰ পিছত থাকে হাজাৰ একক দশক শতক আৰু হাজাৰৰ মাজত দিয়া হয় কমাটো 18257 একক দশক শতক তাৰ পিছত দিয়া হয় শতক আৰু হাজাৰৰ মাজত একক দশক শতক তাৰ পিছত শতক আৰু হাজাৰৰ মাজত কমাটো দিয়া হয় পঢ়োতে আমি পঢ়িম 14132 14132 18257 93452 তাৰপিছত সংখ্যাক বহলাই লিখোৱা হয় 9999 900 যোগ 90 যোগ 9 এতিয়া ইয়াত দি আছে চোৱা 1111 এটা কমা দি লিখিব লাগে 1111 কোড কমা হ'ব একক দশক শতক আৰু এইটো হ'ব হাজাৰ এইখিনিত শতক আৰু হাজাৰৰ মাজত কমা দিব লাগে তাৰ পিছত 2450 ইয়াত হ'ব 2 কমা কত দিব লাগিব একক দশক শতক আৰু হাজাৰৰ একক দশক শতক শতক পাৰ হৈ হাজাৰৰ আগত দিব লাগে ঠিক আছে এতিয়া বহলাই লিখিলে এটো কেনেকুৱা হ'ব 1000 যোগ 100 যোগ 10 যোগ 1 বহলাই লিখিলে বা বিস্তৃত ৰূপত লিখিলে এতিয়া হ'ব 2000 যোগ 400 যোগ 50 যোগ 0 ইয়াৰ পিছত আছে 10881 10981 একক দশক শতকৰ পিছত এইকণতে শতক আৰু হাজাৰৰ মাজত কমাটো এইটো ভালকে ধৰিব পৰা নাই নেকি হ'ব 2000 একেতে কমা 981 তো ঠিক আছে তো 10000 একেতে কমা 2000 একেতে কমা দিব পাৰো 10000 তাৰ পিছত কিমান আছে তাৰপিছত হাজাৰত আছে শূন্য আৰু তিনিটা শূন্য লিখিব পৰা কিন্তু মই এটাই লিখি দিছো তাৰপিছত আছে 900 যোগ 80 যোগ 1 ইয়াৰ পিছত আহি গ'ল 55652 55652 এইকেইটা কমা 50000 যোগ 5000 যোগ 600 যোগ 50 যোগ 2 55652
50,000 যোগ 5,000 55,000 যোগ 600 যোগ 50 যোগ 2 হ'ব 55,652 ঠিক তেনেকৈতো 72,902 একক দশক শতক তাৰপিছত এই হাজাৰৰ আগত মানে শতক আৰু হাজাৰৰ মাজত এইকেইটা কমা হ'ব তাৰপিছত এইটো বিস্তৃতৰ ওপৰত লিখি দিছোঁ 70,000 যোগ 5,000 যোগ 900 যোগ 0 দশকৰ ঘৰত একো নাই কাৰণে 0 আৰু 2 হয়নে তাৰপিছত ঠিক তেনেকৈ চোৱা 83,712 ইয়াতো এই শতকৰ হাজাৰৰ মাজত কমা আছে এইটো বিস্তৃতৰ ওপৰত লিখিলে বা বহলাই লিখিলে হ'ব 80,000 হ'ব 6,000 তাৰপিছত এইটো 700 তাৰপিছত আছে 10 তাৰপিছত এককৰ ঘৰত আছে 2 এককৰ ঘৰত 2 দশকৰ ঘৰত 1 শতকৰ ঘৰত আছে 7 এনে 700 তাৰপিছত হাজাৰৰ ঘৰত আছে 6 মানে 6,000 আৰু অযুত বা 10,000 ঘৰত আছে 8 মানে 80,000 এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে যদি কিবা বুজাত অসুবিধা হৈছে তেনেহলে মোক কমেন্টত জনাবা মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম এইটো হ'ল 98,910 98,910 ইয়াত কমাও ঠিক ইয়াতে হ'ব হাজাৰ আৰু শতকৰ মাজত একক দশক শতক আৰু ইফালে হাজাৰ শতকৰ আৰু হাজাৰৰ মাজত কমা ঠিক আছে 98,000 90,000 যোগ মানে একক ঘৰত আছে 0 কাৰণে 0 দশকৰ ঘৰত 1 আছে কাৰণে 10 900 আছে 9 আছে মানে শতকৰ ঘৰত আছে 9 সেইকাৰণে 900 তাৰপিছত হাজাৰ ঘৰত আছে 8 গতিকে 8,000 আৰু অযুত বা 10,000 ঘৰত আছে 9 সেইকাৰণে 90,000 ঠিক আছে একেলগে বুজি পাইছা নিশ্চয় এতিয়া পিছত চোৱা এতিয়া তোমালোকে নিজাকৈ 5টা অংকৰ গঠিত একোটা সংখ্যা ভাবা আৰু নিজৰ বহীত বিস্তৃতৰ ওপৰত লিখি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা আৰু এজনে আনজনে লিখা সংখ্যাৰ লগত তুলনা কৰা এতিয়া চোৱা ইয়াত সংখ্যা আৰু সংখ্যাৰ বিস্তৃত ৰূপ লিখিবলৈ দিছে A B C D E 5টা দিছে তাৰে মই দুটা সংখ্যা মোৰ মতে লিখি দিছো এইকেইটা তোমালোকে চাব পাৰিবা কিন্তু এইকেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা মই তোমালোকে কৰিব কাৰণে 3টা এৰি দিছো আৰু মই এইকেইটা দিয়াকেইটা লিখিব লাগিব কথা নাই তোমালোকৰ মতে তোমালোকে নিজে 5টা অংকৰ যিকোনো সংখ্যা লিখিবলৈ এনেকৈ বিস্তৃত ৰূপত লিখি অভ্যাস কৰিবা এতিয়া মই লিখি দিছো তোমালোকৰ কাৰণে এৰিলো মই 2 নম্বৰ B2 কৰি দিছো 48,302 48,000 ইয়াত আছে একক ঘৰত আছে 2 গতিকে 2 হ'ল দশকৰ ঘৰত 0 0 দিলো এতিয়া শতকৰ ঘৰত 3 আছে গতিকে 300 হ'ল হাজাৰৰ ঘৰত আছে 8 গতিকে 8,000 আৰু 10,000 বা অযুতৰ ঘৰত আছে 4 সেইকাৰণে হ'ব 40,000 ঠিক তেনেকৈ তাৰ পিছৰটো কৰিব আৰু এটা লিখি দিছো মই 32,512 32,000 অযুতৰ ঘৰত আছে 3 গতিকে 30,000 হ'ল হাজাৰৰ ঘৰত আছে 2 2,000 হ'ল শতকৰ ঘৰত আছে 5 500 হ'ল দশকৰ ঘৰত আছে 1 গতিকে 10 হ'ল আৰু এককৰ ঘৰত আছে 2 গতিকে 2 হ'ল এনেকৈ লিখিবা বিস্তৃতৰ ওপৰত তোমালোকে এইকেইটা নিজে কৰিবা এতিয়া চোৱা কি দিয়া আছে সংক্ষিপ্তৰ ওপৰত লিখিব লাগে বা চমুকৈ লিখিব লাগে ইয়াৰ আগতে আছিলে বিস্তৃত ৰূপ বা বহলাই লিখিব লাগে এতিয়া আছে 800 যোগ 80 যোগ 9 মানে হ'ব 889 800 যোগ 80 যোগ 9 এককৰ ঘৰত আছে 9 দশকৰ ঘৰত আছে 8 আৰু শতকৰ ঘৰত আছে 8 8 8 9 889 ঠিক
তেনেকৈ 2220 যোগ 2 2222 এতিয়া হ'ব এইটো যদি 600 আছিলে এইটো আচলতে 6000 হ'ব লাগে সেইকাৰণে মই শূন্যটো বহাই দিছোঁ যদি 600 হ'লহেঁতেন তেতিয়া ইয়াত দিলেহেঁতেন ইয়াত দিব লাগিছিলে ঠিক আছে 6000 যোগ 0 মানে এইটো হ'ব শতকৰ ঘৰত 0 এইটো দশকৰ ঘৰত 3 আৰু এককৰ ঘৰত 1 6000 যোগ 0 যোগ 30 যোগ 1 মানে 6031 6031 তেনেকৈ এইটো 10000 6000 যোগ 5000 যোগ 40 যোগ 3 10000 6000 16000 যোগ 540 3 43 16544 তাৰপিছত চোৱা 30000 0 30000 যোগ 0 যোগ 0 যোগ 60 যোগ 7 30067 হ'ব মানে এককৰ ঘৰত 7 দশকৰ ঘৰত 6 শতকৰ ঘৰত 0 হাজাৰৰ ঘৰত 0 আৰু অযুতৰ ঘৰত 3 ঠিক আছে এইখিনিলৈকে তাৰপিছত আছে সংখ্যাত লিখো আহা 9805 9805 একক দশক শতক হাজাৰ এককত 5 দশকত 9 শতকত 8 আৰু হাজাৰত 9 এনেকৈ 15709 15709 35092 35092 সংখ্যা লিখিলে এনেকুৱা হ'ব 69600 69600 10002 10002 একক দশক শতক হাজাৰ আৰু 10000ত লিখা আছে কাৰণে কোনটো হ'ব 10002 ঠিক আছে ইয়াৰ পিছত চোৱা আখৰে লিখো হা 15907 আখৰে লিখিছো 15907 29008 29008 61507 61507 এতিয়া 70091 70091 তাৰপিছত আছে 92990 তো আখৰে লিখিছো 92990 ইয়াৰ পিছত কি আছে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাম সৰুৰ পৰা ডাঙৰলৈ লিখি যাব লাগে প্ৰথমতে সৰু তাৰপিছত ক্ৰমে ক্ৰমে ডাঙৰ এইকেইটাৰ ভিতৰত চোৱা সবতকৈ সৰু 690 তাৰপিছত সৰু কি হ'ব 723 তাৰপিছত হ'ব 732 তাৰপিছত হ'ব 960 সবতকৈ সৰু 690 প্ৰথমতে লিখিলে তাৰপিছত 723 723তকৈ 732টো ডাঙৰ হয়নে তাৰপিছত 732 লিখিলে তাৰপিছত আটাইতকৈ ডাঙৰ হ'ব 960 এনেকৈ লিখিলে তাৰপিছত ইয়াতো তেনেকৈ হ'ব আটাইতকৈ ডাঙৰ হ'ব 2823 তাৰপিছত 2832 3228 আৰু 3282 তাৰপিছত চিটো চোৱা 6000 একক দশক শতক হাজাৰ অযুত মানে 69002 তাৰপিছত 96200 96202 69002 এইটো ইয়াত লিখিবলৈ অকণ জেগাটো সৰু কাৰণে মই বহীতে লিখি দিছোঁ 69002 সবতকৈ সৰু তাৰপিছত 69002 তাৰপিছত 96002 আৰু 96002 আটাইতকৈ ডাঙৰটো ডিটো আছে 68256 68265 68625 68652 ঠিক আছে ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে আজি ইয়াত ইমানখিনিলৈকে কৰিলোঁ ইয়াৰ পিছৰ এই অংকখিনি ইয়াৰ পিছৰ ভিডিঅ'টোত কৰি যাম
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অলটো দবাই দিব। পৰৱৰ্তী ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে সহজে বিচাৰি ল'ব পাৰিব। থেংক ইউ।